ৰাজনৈতিকভাৱে আমাৰ ক'তো একো সমস্যা নাই। প্ৰত্যেকটো জনগোষ্ঠীৰ লগতে বিজেপিৰ সম্পৰ্ক আছে। প্ৰত্যেকটো জনগোষ্ঠীতে বিজেপিৰ মেম্বাৰ আছে আৰু এই জনগোষ্ঠীসমূহে যদি আমাক ছাপোৰ্ট নকৰে আমি ইমান ডাঙৰ সংগঠন কেনেকৈ হ'লোঁ। গতিকে জনগোষ্ঠীৰ পৰা আমি পৃথক নহয়। সেই জনগোষ্ঠীখিনিতো বিজেপিয়ে ভৰি আছে। আজি যে কোনোবা আন্দোলনতো গৈছে তাতো বিজেপিৰ মেম্বাৰ সকলো আন্দোলনত গৈছে। এইখিনিতো কোনো কংগ্ৰেছৰ আন্দোলন নহয়। ইয়াত যদি আপোনালোকে এজন মানুহক কথা পাতে দেখিব তাত 90% মানুহে বিজেপিক ভোট দিয়া মানুহ। কাৰণ এই দাবীবিলাক আমিও সমৰ্থন কৰোঁ। আমিতো এইবিলাক দাবীৰ বিৰোধিতা নকৰোঁ। বিজেপিয়ে সকলো জনগোষ্ঠীৰ দাবীকে সমৰ্থন কৰে আৰু বিজেপিয়ে মুকলিভাৱে আমাৰ দলৰ সদস্যসকলক কৈ থৈছে যে আপোনালোকে আন্দোলনত অংশগ্ৰহণ কৰিব। তাত আমি কোনো বেয়া নাপাওঁ। গতিকে সেইকাৰণে জনগোষ্ঠীৰ আন্দোলনৰ পৰা বিজেপি পৃথক নহয়। বিজেপি তাৰ মাজতেই এজন। জনজাতিকৰণৰ ইস্যুটোক লৈ পেলাই বিৰোধীয়ে সংবাদদান ইতিমধ্যে সম্বোধন কৰিছে। বিৰোধীয়ে কি জনজাতি কাক জনজাতিকৰণ কৰি থৈ গ'ল সেই লিষ্টখন সুধিলে হ'লতো। তৰুণ গগৈ অসমৰ 15 বছৰৰ মুখ্যমন্ত্ৰী। তেওঁৰ দিনত তেওঁ কাক জনজাতিকৰণ কৰিলে তালিকাখন দিলেই হ'লতো। সাংবাদিকসকলক কথা পাতিলে কি হ'ব? সাংবাদিকেতো ভোট নিদিয়ে, ভোট দিব মানুহে। আৰু মানুহে জানে যে দীঘলীয়া 15 বছৰ কালত কাকো তেওঁ জনজাতিকৰণ কৰা নাই। আমিতো বহুত কৰি আছোঁ। মেডিকেল এডমিশ্যন, ছিট ৰিজাৰ্ভেশ্যন আমি যিমান কৰিছোঁ কংগ্ৰেছে তাৰ তুলনাত আপোনালোকে কংগ্ৰেছক সুধিব যে মৰাণ ৰাইজৰ কাৰণে আপোনালোকে কি কৰিছিল 15 বছৰ, মটক ৰাইজৰ কাৰণে আপোনালোকে কি কৰিছিল। আজি চাউলুং চুকাফাৰ নামত এখনো শিক্ষানুষ্ঠান নিৰ্মাণ নকৰিলে। আজি বিজেপিহে ইউনিভাৰ্চিটি এতিয়া তেখেতৰ নামত কৰিব গৈ আছে। গতিকে এটা কথা পূৰা স্পষ্ট যে বিজেপিৰ দিনত প্ৰত্যেকটো জনগোষ্ঠীয়ে ন্যায় পাইছে আৰু তেওঁলোকক আমি দিবলগীয়া আছে আৰু দি যাম। আমাৰ কোনো কৃপণালী নাই। আমি যিমান কৰিব পাৰোঁ আমি কৰি গৈ থাকিম। সেইকাৰণে বিজেপি শক্তিশালী, চিন্তাৰ কোনো কাৰণ নাই। বহুত ভোটত বিজেপি জয়লাভ কৰিব। অসম চুক্তিটো আমি নিৰন্তৰ আলোচনা কৰি আছোঁ। ডেইলি যে ৰাতিপুৱা বিদেশীবিলাক খেদোঁ এইটোতো অসম চুক্তিয়ে নহয় জানো। ডেইলি ৰাতিপুৱা যে বিদেশীক আমি উলিয়াই পঠাওঁ এইটোতো অসম চুক্তিৰে ৰূপায়ণ। যে সীমান্ত দি কোনো বিদেশী সোমাব নোৱাৰে এইটোতো অসম চুক্তিৰে শ্লোগান নহয় জানো, বা অসম চুক্তিৰ দফা নহয় জানো। আগতেতো তৰুণ গগৈ চৰকাৰ দিনত কেতিয়াবা শুনিছিল নেকি অসমৰ পৰা বিদেশী বহিষ্কাৰ কৰা? এতিয়াতো প্ৰত্যেক দিনা ৰাতিপুৱা মোৰ টুইটত আপোনালোকে ফটো দেখা পাই থাকে। কংগ্ৰেছৰ 15 বছৰত এজন বিদেশী খেদাৰো উদাহৰণ আছে নেকি? যে এজনক সীমা পাৰ কৰাই দিলোঁ। মইতো ডেইলি ফটো সহিতে নাম দি থাকোঁ যে কেইজনক আমি উলিয়াই পঠালোঁ। আজি 15 বছৰটোক অসমীয়া মানুহে ভাবিবই পৰা নাছিল যে বিদেশী অসমত সোমোৱাৰ পিছত খেদিব পাৰি, মেক্সিমাম জেলত থৈ দিয়ে, পিছত জামিন লৈ ভাৰতীয় হৈ যায়। আমিতো পূৰা সীমান্ত পাৰ কৰাই পঠিয়াই আছোঁ ন, নাই পঠোৱা জানো। আৰু প্ৰত্যেক দিনা ৰাতিপুৱা টুইটত আপোনালোকে দেখা পায় মইতো নামে ফটোৱে দি দিওঁ। খালি মহিলা থাকিলে ফটোখন আমি মানৱ অধিকাৰৰ কাৰণে ব্লাৰ কৰি দিওঁ। বাকীটোতো আমি কৰিয়ে আছোঁ। সেইকাৰণে আমি যথেষ্ট কনফিডেণ্ট। আমি জানো যে নিৰ্বাচনত বিজেপি দলে আমাৰ মিত্ৰ গোষ্ঠীৰ হৈ আমি সুন্দৰভাৱে চৰকাৰ গঠন কৰিম, আমি সুন্দৰভাৱে বিজয় লাভ কৰিম। অসমৰ মানুহৰ আশীৰ্বাদ আমাৰ লগত আছে। শুদ্ধ আৰু বিস্তৃত বাতৰিৰ বাবে চাই থাকক নিউজ ডেস্ক ৰিপোৰ্ট।